কলিয়াবৰত দীৰ্ঘকাল দৌৰি দৌৰি ভাগৰুৱা বনৰজাই পানী খাবলৈ জাপ দিছিল কলঙত। সেই সময়তে একাংশ লোকে পানীলৈ শিল দলিয়াই খেদাৰ চেষ্টা কৰে। আজি এই ঘটনা কলিয়াবৰৰ কেৰিবাকৰিত সংঘটিত হয়। এতিয়াও দিনটো দৌৰি ঢাপৰি কলঙৰ পাৰত লেবেজান হৈ শুই আছে বনৰজা। বাঘটো খেদিবলৈ কেৰিবাকৰিৰ স্থানীয় সংকিত ৰাইজে দাবী জনায়। এই দাবীৰ প্ৰতি সঁহাৰি জনাই শুই পৰা বাঘটো বিয়লি খেদিবলৈ চেষ্টা কৰে যদিও ফৰ্ক এক্সকেভেটৰ লৈ বন বিভাগে বনৰজাক খেদিবলৈ গৈ থমকি ৰয়। একেবাৰে ওচৰ পোৱা পাছতো বাঘে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুৱাই শুই থকাত চিন্তিত হৈ পৰিছে বন বিভাগ। বন বিভাগৰ তৰফৰ পৰা জনোৱা মতে ভাগৰুৱা হোৱাৰ বাবে বাঘটোৱে জিৰণি লৈছে। ইতিমধ্যে বাঘটো উদ্ধাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ পাণবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিছে। পাণবাৰীৰ পৰা উদ্ধাৰকাৰী দলটো আহি পালেহি বাঘটো উদ্ধাৰ কৰিব পৰা যাব। তদুপৰি বাঘটোৰ চকুত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে বুলিও প্ৰত্যক্ষদৰ্শীৰ মুখত শুনিবলৈ পোৱা গৈছে। এতিয়া সি ট্ৰেংকুলাইজ কৰাৰ পিছত এতিয়া তাক পিঞ্জৰাত ভৰোৱা হ'ল, ৰিভাৰ্চেলো দিয়া হ'ল আৰু যিখিনি প্ৰিলিমিনাৰী মেডিচিন দিবলগীয়া হয় দি দিয়া হ'ল। এতিয়া CWRC ৰেস্কিউ চেণ্টাৰলৈ লৈ যোৱা হ'ব। আৰু ভাল লগা এটা পৰিৱেশ বাঘটো চেতনাও ঘূৰাই পাইছে। হয় 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 এতিয়া বহুখিনি সুস্থ হৈ আছে। হয় এতিয়া দেখাত যে এটা চকুত এটা অকণমান আঘাত দেখা পাইছোঁ আমি যেতিয়া আমি ৰিকভাৰী কৰাইছিলে আৰু বিশেষকৈ আজিহে ইয়াত আহিছোঁ, কিন্তু দেখা পাইছোঁ যে এটা বস্তুটো ৰিকভাৰী হৈছে। কিন্তু ইয়াৰ পিছতো যথেষ্টখিনি কৰিবলগীয়া আছে। ৰেস্কিউ চেণ্টাৰত গৈ পেলাই তাৰ কি ইঞ্জুৰি আছে, কাৰণ আজি যিটো ঘটনা হৈ গৈছিলে আবেলি দুপৰীয়াত, তাৰপিছত এইটো কি ধৰণৰ ইঞ্জুৰি আছে ইণ্টাৰনেল হ'ব পাৰে, সেইখিনি অকণ এক্সামাইন কৰি পেলাই ভেটেৰিনেৰী ডক্টৰখিনি জনাব। কিন্তু দেখাটো মই যিমানখিনি গম পাইছোঁ ফিমেল হয়। এতিয়া বাকীকৈ পৰ্যবেক্ষণখিনি ডক্টৰখিনি কৰিব আৰু ইয়াৰ পৰা লৈ পেলাই যদি সেইখিনি আপোনাৰ CW ৰেস্কিউ চেণ্টাৰত গৈ পেলাই পোৱাই পেলাই তাৰ পিছতখিনিয়ে যথেষ্ট ইম্পৰ্টেণ্ট এটা ষ্টেজটো আছে। সুস্থ হোৱাৰ আশা আছে। ডেফিনেটলি আমিতো আশা কৰিছোঁ, ভাল পাব লাগে, আশা কৰিছোঁ।